নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম সকলোৱে কমেণ্ট কৰি আছিলে যে আছাম কমাণ্ডোৰ নিউ ভেকেঞ্চি কেতিয়া আহিব লগতে আছাম কমাণ্ডোৰ যিহেতু এইবাৰ ভেকেঞ্চি বহুত কম 164টা ভেকেঞ্চি ইয়াৰ বৃদ্ধি কৰিবনে নাই লগতে ABUB নিউ ভেকেঞ্চি কেতিয়াকৈ মুক্তি পাব আৰু তোমালোকক এইটো যে তথ্য দিবলৈ চেষ্টা কৰিম আৰু যিহেতু CM ছাৰে কৈছিলে ইলেকশ্যনৰ সময়ত ABUB ভেকেঞ্চি বৃদ্ধি কৰা হ'ব লগতে আছাম কমাণ্ডোৰ ভেকেঞ্চি বৃদ্ধি কৰা হ'ব আৰু তোমালোকে নিশ্চয় গম পাইছা আৰু লগতে এতিয়া যি আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ আবেদনকাৰী তোমালোকে নিশ্চয় গম পাইছা বহুতখিনি কেণ্ডিডেট প্ৰায় 18 লাখ আবেদনকাৰী হৈছে আৰু ভেকেঞ্চি আছিলে 14,000 আৰু প্ৰথমে আছিলে 12,600 আছিলে ভেকেঞ্চি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলাই আৰু এতিয়া ভেকেঞ্চি বৃদ্ধি পালে 14,000 হৈ গ'ল আৰু আবেদনকাৰী যথেষ্টখিনি হৈছে CM ছাৰৰ CM ছাৰে লাইভ আহি কৈছে আৰু তোমালোকে নিশ্চয় গম পাইছা 18 লাখ কেণ্ডিডেট তোমালোকে ভালকৈ পঢ়ি থাকা আৰু এক্সাম ভালকৈ দিবা আৰু পেটাৰ্ণটো অলপ চেঞ্জ কৰিম বুলিছিলে এতিয়া চেঞ্জ কৰা নাই একেই হ'ব গেট 3 গেট 4 এক্সাম আৰু এতিয়া আছাম পুলিচ ABUB আৰু আছাম কমাণ্ডো নিউ ভেকেঞ্চি কেতিয়াকৈ আহিব আৰু তোমালোকে গম পাইছা CM ছাৰে ইলেকশ্যনৰ সময়ত বহুতখিনি মন্তব্য জনাইছিলে ফাইনেলি সেইবিলাক দিশে গৈ আছে CM ছাৰে আৰু CM ছাৰে কৈছিলে এটা কথা যদি আমি 2024 চনত সময় পাওঁ এতিয়া যোনবিলাক 5,563টা আছাম পুলিচ ABUB যি PST হ'বলৈ গৈ আছে ASI কমাণ্ডো APR তেওঁলোকৰ যদি চাকৰি দি 2024 চনত শেষ হয় লগতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি দি 2024 যদি শেষ হয় আৰু 24 চনতে যদি সময় পায় আমি আৰু অলপ চাকৰি দিম বুলি কৈছিলে CM ছাৰে কিন্তু এতিয়া সময় নহ'বগৈ কাৰণ বানপানীয়ে যথেষ্টখিনি আমাৰ ক্ষতি হৈ গ'ল চাকৰিটো বলে নহয় আমাৰ অসমৰ যিহেতু ঘৰ দুৱাৰ ভাঙি ঘৰৰ মানুহ মৃত্যু মানে পৰিয়ালৰ মৃত্যুৱে বহুতখিনি হৈ গ'ল তোমালোকে নিশ্চয় গম পাইছা আৰু এতিয়া 2024 চনত যেহেতু সময় নাই 2025 চনত CM ছাৰে হয়তো দিব আছাম কমাণ্ডো নিউ ভেকেঞ্চি লগতে আছাম কমাণ্ডো আৰু যিবিলাক ASI আছে তেওঁলোকৰ মানে ভেকেঞ্চি খালী হৈ আছে লগতে যি ABUB আৰু সেইবিলাকো খালী আছে লগতে বিশেষকৈ ফৰেষ্টৰ এটা নিউ কমাণ্ডো গঠন কৰিবলৈ গৈ আছে FPF স্পেচিয়েল কমাণ্ডো ফ'ৰ্চ ফৰেষ্টৰ বাবে আৰু সেইটো হয়তো 2025ত আহিব আৰু বিশেষকৈ ভেকেঞ্চিটো মুকলি হ'ব আছাম কমাণ্ডো আৰু আছাম ফৰেষ্ট FPFৰ এটা স্পেচিয়েল কমাণ্ডো আৰু লগতে ABUB চাগে হয়তো 2025ত আহিব নিউ ভেকেঞ্চি আৰু তোমালোকে নিশ্চয় গম পাইছা আৰু যিহেতু আজি 3 মাহৰ আগতে প্ৰায় 3-4 মাহৰ আগতে প্ৰায় অসম পুলিচৰ এটা প্ৰমোশ্যন হৈছিলে তোমালোকে গম পাইছা বহুতখিনি প্ৰমোশ্যন হৈছিলে কনষ্টেবলৰ পৰা হাবিলদাৰ লেছ নায়ক ABSI UBSI যিবিলাক মানে ভেকেঞ্চি প্ৰমোশ্যন হৈ খালী হৈ আছে সেইবিলাক এতিয়া নিউ মানে ভেকেঞ্চি পাব সেইবিলাক যিবিলাক খালী হৈ আছে সেইবিলাক এতিয়া পূৰ কৰাব CM ছাৰে তোমালোকক কৈছে আৰু বাতৰিত সম্প্ৰচাৰ কৈছে অসম আৰক্ষী এটা ৰিষ্টৰ এনেকৈ কিবা এটা কৈছিলে তোমালোকে নিশ্চয় গম পাইছা সেইবিলাক ভেকেঞ্চি খালী হৈ আছে আৰু 24ত যদি সময় থাকে সময় নহ'বগৈ কাৰণ মানে 24ত পঞ্চায়ত ইলেকশ্যনো আছে আৰু সেয়েহে 2025 চনত কমাণ্ডো নিউ ভেকেঞ্চি আহিব লগতে ফৰেষ্টৰ এটা নিউ ভেকেঞ্চি আহিব লগতে ABUBও আহিব SI সকলো আছে বহুখিনি পদ খালী হৈ আছে যিহেতু 28,000 প্ৰমোশ্যন পাই পেলাই সেইখিনি পদ খালী হৈ আছে সেইখিনি ফিল আপ কৰিব লাগিব CM ছাৰেও কৈ থৈছে আৰু তোমালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ চবে কমেণ্ট কৰি আছিলে যে নিউ ভেকেঞ্চি কেতিয়া আহিব আৰু প'ষ্ট বাঢ়িবনে নাই আৰু ফাইনেলি CM ছাৰে প'ষ্ট বঢ়াই দিলে কাৰণ ABUB প্ৰায় 5,563টা পদ আছিলে আৰু এতিয়া হ'লে 6,400 এতিয়া ভেকেঞ্চি হৈ গ'ল তোমালোকৰ ভেকেঞ্চিটো বৃদ্ধি কৰি দিলে কিন্তু ABUB ASI APR চবখিনি থাকি পেলাই 5,563টা পদ আছিল তাতে আছিলে গেট 4 আমাৰ যি অসম আৰক্ষী গেট 4 চাফাৰমেন কুকমেন বাৰবাৰ ধুপি সেইবিলাক আছিলে আৰু এতিয়া ভেকেঞ্চি বৃদ্ধি কৰি দিলে প্ৰায় 6,400 হৈ গ'ল ভেকেঞ্চি আৰু এইটো আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা চেনেলটো যদি প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা কিবা যদি উপদেশ থাকে এটা কমেণ্ট কৰি জনাবা